গুৰুফিলা দেহেৰী ছাগুন ক্লাবৰ জৰিয়তে আমি ২৭তম শ্বহীদ দিৱস পালন কৰিছোঁ। এইটো হ'ল আমাৰ বীৰ শ্বহীদ লেট সত্যেন্দ্ৰ সোৰেন, লেট ৰবীন বাস্কে, লেট চুনিৰাম মুৰ্মু আৰু লেট বিনয় সোৰেনৰ তেখেতৰ স্মৃতিতে এই ফুটবলখন পতা হৈছে। এইটো বিশেষ তাৎপৰ্য আছে। আজিৰ পৰা প্ৰায় 26 বছৰ আগত আমাৰ এই অঞ্চলৰে লেট ৰবীন বাস্কে তেওঁ জাতিৰ হকে বহুত কাম কৰি গৈছিল, কিন্তু দুৰ্ভাগ্যবশত তেওঁ যেতিয়া আদিবাসী সেৱা সমিতিৰ আছিল আমাৰ গুৰুফিলা অঞ্চলৰ প্ৰেচিডেণ্ট, সেই সময়ত গুৰুফিলাৰ পৰা এটা বিশেষ কামত কোকৰাঝাৰ জিলাৰ ডোবৰা গাঁৱত তাত গৈছিল। সেই সময়ত আমাৰ দুষ্কৃতীসকলে তেখেতক বহুত নিৰ্মমভাৱে হত্যা কৰিছিল। তেখেতৰ স্মৃতিতে আজি এই খেলখন পতা হৈছে। আৰু আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত এই টুৰ্ণামেণ্ট আয়োজন কৰা হৈছে আৰু এই টুৰ্ণামেণ্টৰ যোগেদি সমগ্ৰ চাওতাল তথা আদিবাসী সমাজে সেই বিগত দিনসমূহক স্মৰণ কৰি তেখেতৰ সদ্গতিৰ কামনা কৰে আৰু ইয়াৰ যোগেদি আমাৰ মাজত এক সমন্বয়ৰ বাৰ্তা, সমন্বয়ৰ সম্বন্ধ অটুট ৰখাৰ প্ৰয়াস কৰি অহা হৈছে।